অন্ন প্ৰাশন এটা সংস্কৃত শব্দ। ইয়াত দুটা শব্দৰ সন্ধি হৈছে, কম্বিনেশ্যন অফ টু ৱৰ্ডছ। এটা হ'ল অন্ন, আনটো হ'ল প্ৰাশন। অন্ন মানে কি? খাদ্য। খাদ্য মানে ইয়াত সাধাৰণতে শস্য বুজোৱা গৈছে। আৰু আমাৰ সনাতন শাস্ত্ৰত আটাইতকৈ যিটো শুদ্ধ, আটাইতকৈ যিটো পিয়ৰ অন্ন, এইটো কোৱা হৈছে ধান। সেইকাৰণে আজি আমাৰ যে পূজা কৰিলোঁ তাত ধান দান কৰা হৈছে। ধান, যাৰ পৰা অন্ন বাহিৰ হয়। সেইকাৰণে লক্ষ্মী দেৱীৰ এটা নাম অন্নপূৰ্ণা, যে অন্নপূৰ্ণ কৰি দিব পাৰে। আমাৰ গাঁওবিলাকত ধনী কোন? যাৰ বহুত বিঘা মাটি আছে, খেতি মাটি আছে। আৰু কিহৰ খেতি কৰে? ধান খেতি কৰে নেকি? কি খেতি কৰে? ধান খেতি কৰে। ধানৰ পাছত বেলেগ বেলেগ বিলাক কৰে। মেইন খেতি ধান খেতি। ধান দাৰ ধন তাৰ বল তাৰ। সেইকাৰণে আগৰ দিনত গাঁৱত গাড়ী কেইখন আছিল সেইটো নাচায়, তাৰ কিমান পুৰা মাটিত ধান হয়, ধনী আছিল। অন্ন তাৰ বেছি। এইটোৱে অন্নটো এটা লক্ষ্মী। সেইকাৰণে আজিৰ দিনটোত অন্ন প্ৰাশন কৰা হৈছে। প্ৰাশন মানে খুওৱা হৈছে, ফিড। এইটো হৈছে ৰাইচ ফিডিং চেৰিমনি। কিমান দিনলৈ খোৱা নাছিলে, আজিৰ পৰা খোৱা আৰম্ভ কৰে। এইটো চাইণ্টিফিক, বৈজ্ঞানিক, বিজ্ঞান ভিত্তিক। কাৰণ তাৰ ভিতৰত পাচন প্ৰক্ৰিয়াটো 6 মাহমান বয়সলৈ কি নহয়, 6 মাহমান বয়সলৈ পাচন ক্ৰিয়াটো খুব ভালভাৱে কাম নকৰে। সেইকাৰণে 6 বছৰ বয়স, 6 মাহ বয়সলৈ তাক অন্ন খাব দিয়া নাযায়। 6 মাহলৈ সকলোৱে মন দি শুনক, কাৰোবাৰ যদি কাম আছে বাহিৰত। 6 মাহলৈ কি নকৰে? গোটা বস্তু খাব নিদিয়ে। আজিকালি বিজ্ঞানতো কোৱা হৈছে ব্ৰেষ্ট ফিডিং ইজ দ্য বেষ্ট ফিডিং। স্তন পান আটাইতকৈ ভাল পুষ্টিদায়ক খাদ্য। কাৰোবাৰ কিবা অসুবিধা হ'লে তাৰ ছাপ্লিমেণ্ট মানে বিকল্প ব্যৱস্থা কৰা যায়। সেইধৰণে অন্নপ্ৰসন্ন অনুষ্ঠানত আমি প্ৰথম চাউল খাব দিম। মানে এতিয়া তাৰ ভিতৰৰ অৱস্থাটো পুষ্ট হৈছে। এতিয়া আপোনালোকে জানে আমাৰ বেংগলী হওক, অসমীয়া হওক, ল'ৰা হ'লে জোৰ মাহ, ছোৱালী হ'লে বেজোৰ মাহ। যেনেকে ল'ৰা হ'লে 6 মাহ, 8 মাহ, 10 মাহ, আৰু ছোৱালী হ'লে 5 মাহ, 7 মাহ, 9 মাহ। যে এইটোত কিয় হৈছে? এইটোত কি অংক আছে? এইটোত কি বস্তু লগাইছে? বিজ্ঞান। মানে ছোৱালীবিলাকৰ সাধাৰণতে দেখা যায় তেওঁলোকৰ যিটো গ্ৰোথ, বৃদ্ধি, এইটো অকণমান ল'ৰাবিলাকতকৈ কেতিয়াবা কোনো ক্ষেত্ৰত বেছি হয়। কিয় তেতিয়াহ'লে বেলেগ বেলেগ মাহ কৰা হ'ল? 5 মাহ, নহ'লে 7, নহ'লে 9। তাতো এটা অৰ্থ আছে যে ভিতৰত পুষ্টি হৈছে নে নাই এইটো চাবৰ কাৰণে আপুনি MRI কৰিব লাগিব, স্কেন কৰিব লাগিব, আল্ট্ৰাচাউণ্ড কৰিব লাগিব। এইটো কৰা সম্ভৱ নহয়। বাচ্চা হোৱাৰ লগে লগে কি এবাৰ কৰি আহিলে হোৱা নাই, আকৌ নিব লাগিব, হোৱা নাই। এইটোতো ডক্টৰৰ বিজনেছ ভাল হ'ব, আমাৰ বাচ্চা নষ্ট হ'ব। কিন্তু ভগৱান খুব দয়ালু, কৈছে যদি দাঁত ওলায় তেতিয়াহ'লে অন্নপ্ৰসন্ন কৰি দিব, ফল'ড বাই নেক্সট মাহ। কাৰোবাৰ যদি 5 মাহতেই দাঁত ওলাল, 5 মাহতেই কৰিব পাৰিব। সুযোগ এটা ৰখা গৈছে। দাঁত ওলাল মানে তাৰ ভিতৰৰ পুষ্টিবিলাক হ'ব এতিয়া। ঠিক আছে, সকলোৱে বুজি পাইছেতো? এতিয়া আইতাবিলাকে, মাতাজীবিলাকে, প্ৰভুবিলাকে বাচ্চা হ'লে দাঁত ওলালে ৰৈ থাকিব। দাঁত ওলালে ল'ৰা হ'ল, চালে এইটো 5 মাহত ওলাইছে, 6 মাহত পাতি দিব। 7 মাহত দাঁত ওলাইছে, 8 মাহত ল'ৰা হ'লে পাতি দিব। আৰু ছোৱালী হ'লে সেইটো বেজোৰ মাহত পাতি দিব পাৰিব। When a child show their first teeth, this is the time for Annaprashan, to give them the solid food first. তেতিয়া তেওঁলোকক প্ৰথম গোটা আহাৰ দিব পাৰিব। আৰু আচলতে যেতিয়া আমি পূজা কৰিছিলোঁ আজি অন্নপ্ৰসন্নত, তেতিয়া প্ৰথম কামটো হৈছে ৰাতিপুৱাই শুই উঠি যিটো বাচ্চা তাক কি কৰা হৈছে? স্নান কৰোৱা হৈছে। কৰিছিল নাই আজি? চাচীমা কৰিছিল। তাক ভালকৈ স্নান কৰি দিছে, তাক ভালকৈ গা ধুৱাইছে। তাৰপিছত আমি পূজা পাতিছোঁ।
পূজাত আমি মন্ত্ৰ গাইছো, মই ইয়াত সকলোৰে আগতো মন্ত্ৰ গাইছিলো। এই মন্ত্ৰটোৰ অৰ্থটো মই বুজাই দিছো কি গাইছিলো, নহয়তো লাভ নাই নহয়। আপুনি কি গালে আপুনিয়ে বুজি পাইছে নাই ক'ব নোৱাৰে, আমি কি বুজি। এনেকুৱা হৈছিল। এই মাতাজীবিলাক চবকে গোৱাইছো, মই গোৱাইছো নাই। আপোনালোকে যেতিয়া আশীৰ্বাদ দিব আহিছে চবেই এটা এটা মন্ত্ৰ গাইছে, চববিলাক বামুণী। এই প্ৰভুবিলাকে যেতিয়া কিবা দিছে আমি এবাৰ মন্ত্ৰ গোৱাই দিছো। মন্ত্ৰটোৰ অৰ্থটো এতিয়া ভালকে শুনি লওক। আপোনালোকে কি গালে, আপোনালোকে গালে যে হে ভগৱান, এই ল'ৰাটোৰ যেন ডাইজেষ্টিভ পাৱাৰটো বৃদ্ধি পায়, গুড ডাইজেষ্টিভ পাৱাৰ নম্বৰ 1। দ্বিতীয়তে গুড স্পীচ, কথা যেন ভাল ক'ব পাৰে। 5 মাহত কোনো ল'ৰা ছোৱালীয়ে কথা নকয়, যদি কথা কয় অদ্ভুত, অলপ চিন্তা কৰিব লাগিব। আৰু তাৰপিছত কোৱা হ'ব গুড মেণ্টেল ডেভেলপমেণ্ট, তাৰ মানসিক উৎকৰ্ষ সাধন হয়, মানসিকভাৱে যাতে খুব ভাল হয়। আৰু চতুৰ্থতে কোৱা হ'ল গুড স্পিৰিচুৱেল ডেভেলপমেণ্ট, তাৰ যেন আধ্যাত্মিক শক্তি, আধ্যাত্মিক উন্নতি বৃদ্ধি পায়। যিজন শিশুৰ স্বাস্থ্য ভাল, যিজন শিশুৱে ভাল কথা ক'ব পাৰে, যিজনৰ মানসিকতা ভাল, যিজন আধ্যাত্মিকভাৱে খুব ভগৱানৰ প্ৰতি তেওঁৰ সদয় ভগৱানৰ সেৱা কৰিবৰ প্ৰতি আগ্ৰহী, অৱশ্যেই ভাল লাগে। তাতকৈ আৰু বেছি ভাল লাগে নেকি? কোনোবাই কয় নেকি মোৰ ল'ৰাটো ডকাইত হওক? বাপেক ডকাইত হলেও পুতেকটো কি বিচাৰে? ভাল হওক। মাক যিমান বেয়া নহওক পুতেকক ভাল হোৱাটো বিচাৰে। সেইকাৰণে আমি আজি বিচাৰিছো কি যে হে ভগৱান, ইয়াৰ যেন শৰীৰটো সুস্থ হয়, সি যেন সদায় ভাল কথা কয়, মুখত যেন কেতিয়াও বেয়া কথা নাহে, সি যেন সদায় মানসিকভাৱে সুস্থ হৈ থাকে আৰু সদায় আধ্যাত্মিকভাৱে সুস্থ হৈ থাকে। ৰাতিপুৱা শুই উঠি যদি আপোনাৰ ল'ৰাটোৱে ধূপ ঘূৰাই, আপুনি বন্ধ কৰিব নেকি? এই নকৰিবি, সাৱধান। এইবিলাক ডকাইত হলেও, বাপেক দুষ্ট হলেও পুতকে ধূপ ঘূৰালে আনন্দ পায়। আমাৰ বহুত বাপেক মাক আছে টাউনত, আমি মন্দিৰত থাকোতো, ল'ৰা ছোৱালী যেতিয়া মন্দিৰত বেছিকে অহা যোৱা কৰে তেতিয়া আমালৈ ফোন কৰে, প্ৰভু তাৰ পঢ়া শুনা বহুত বাকী আছে, বৰকে অহা যোৱা কৰিছে, আপুনি অলপ হাক দিব। হাক দিবলৈ কয়। তাৰ পাছত যেতিয়া ল'ৰাটোৰ পৰীক্ষা সময় হ'ব তেতিয়া ল'ৰাটোক লৈ নিজে আহে। মই বোলো পৰীক্ষা সময় কাৰণে আহিলে, হাক দিছিলে নহয় ইয়াত আহিবলৈ, এতিয়া কিয় আহিছে? নাই, অকমান আশীৰ্বাদ লাগে। কিন্তু সদায় আশীৰ্বাদ ল'ব আহিছিলে। সেইটো হলে বাধা দিয়ে। বিপদত পৰিলে হৰি আৰু নহবা হলে চব চুৰি। মুখে নাম কেতিয়া হ'ব? যেতিয়া বিপদত পৰে। বিপদটো সদায় আছে। ৰাতিপুৱা শুই উঠোতে এটাই বস্তু আৰম্ভ হয়, বিপদ। কোনো সম্পদ লৈ ৰাতিপুৱা আৰম্ভ নকৰে। এই বিপদবিলাকৰ পৰা নিৰ্বাণ পাবৰ কাৰণে একমাত্ৰ উপায় হৈছে হৰিনাম। হৰে কৃষ্ণ হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ হৰে হৰে, হৰে ৰাম রাম রাম হরে হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে কৃষ্ণ। চাওক, মোক এবাৰ এজন মানুহে সুধিছিলে যে হৰে কৃষ্ণ মহামন্ত্ৰটোৰ ভাষা কি? হোৱাট ইজ দ্য লেংগুৱেজ অফ মহামন্ত্ৰ? মই বোলো আপোনাৰ কেনেকুৱা লাগিছে? মই ধৰিব পৰা নাই, সেইকাৰণে সুধিছো। অসমীয়া নে বেংগলী, নে সংস্কৃত নে ইংলিছ নে ফ্ৰান্স জাৰ্মান কি? মই কৈছো এইটো ইণ্টাৰনেশ্যনেল লেংগুৱেজ। এইটো অসমীয়াই গাব পাৰে, বড়ো আইসকলে গাব পাৰে, সকলোৱে গাব পাৰে। গাব পাৰিছে নাই? কিহৰ কাৰণে জানে? এইটো কোনো ভাষাৰ মন্ত্ৰ নহয়। মই এটা মন্ত্ৰ গাই দিম, চাব। তদ্বিধি পৰিপাতেন পৰিপ্ৰশ্নেন শ্ৰীবয়া উপদেক্ষাম যিতে জ্ঞানম জ্ঞানীৰ তত্ত্বদৰ্শীৰ। গাও নাই, নোৱাৰে। কিন্তু এইটো গানে মুখত লগে লগে গাব পাৰে। হৰে কৃষ্ণ, মোৰ পাছে পাছে হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ 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 কৃষ্ণ। আপুনি কোৱা নাই? হৰে 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 ৰাম হৰে ৰাম
ফ্ৰান্সত গ'লো সেইটোৱে গায়, ৰাছিয়ান বিলাকো এনেকে গায়, আৰু ট্ৰান্সলেশ্যন নাই, অনুবাদ নাই। এইটো ইংলিছত হৰে কৃষ্ণ এনেকে গালে নহ'ব, হৰে কৃষ্ণই গাব লাগিব। আৰু কিবা এটা যদি গাইছে মানে অলপ ইংলিছটানি হৈ গৈছে, ভুল নহয়, কিন্তু গাব লাগিব বুলি নিয়ম নাই। তেওঁলোকে গাব চেষ্টা কৰে, কৰা নাই। ইংলিছ বিলাকে হৰে কৃষ্ণ 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 এনেকে গাব, আর উড়িয়া বিলাকে হরে কৃষ্ণ 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 হরে হরি রাম 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 হরি হরি এনেকে হয়। ভগৱানে বুজি পায় ইমান এটা ধুনীয়া নাম, এই নামটো যদি কোনোবাই মুখত লয় কিমান ভাল হ'ব। মুখে নাম হৃদয় ৰূপ সম্ভৱত। সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীক সংস্কাৰবিলাক কৰাব লাগিব। আজি সংস্কাৰত আমি এই ল'ৰাটোক বা বাচ্চাটোক, ছোৱালীজনীক অলপ ক্ষীৰ বনাই খাব দিছোঁ। ক্ষীৰ বনাইছোঁ, আৰু ক্ষীৰটো বনাওঁতে প্ৰতিবাৰে একোটা একোটা মন্ত্ৰ গাইছোঁ মই। যিসকল আছিলে ভিতৰত দেখিছে, গাখীৰত এটা মন্ত্ৰ, মৌত এটা মন্ত্ৰ, দুগ্ধত এটা মন্ত্ৰ, দধিত এটা মন্ত্ৰ, ভিতৰত এটা মন্ত্ৰ, শৰ্কৰাত এটা মন্ত্ৰ, চবত এটা মন্ত্ৰ লোৱা হৈছে। আশা কৰা হৈছে যে এই বস্তুটো খাই তাৰ মাত্ৰ ভালেই ভাল হওক। পঞ্চবিধ দ্ৰব্য গ্ৰহণ কৰা হৈছে, আৰু 5টা বস্তুৱে এই ল'ৰাটোৰ, এই বাচ্চাটোৰ, এই ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে আজি কি দিয়া হৈছে, ইমিউনিটি বুষ্টাৰ বেজি দিয়া হৈছে। BCG বেজি দিছিলে নহয়, আজি আচল BCG দিছো, আৰু এইটোত 5টা বেজি একেলগে ভৰাই দিছো। কি শৰীৰ ভাল থাকিব, মন ভাল থাকিব, দেহা ভাল থাকিব, আৰু আধ্যাত্মিক ভাল থাকিব। কথা সদায় ভাল কব। এতিয়া প্ৰশ্ন এটা হ'ল, তেতিয়াহ'লে আৰু প্ৰভু আজি পৰা স্কুল নগলেও হ'ব নেকি? যাব লাগিব। প্ৰতিদিনেই হৰি নাম ল'ব লাগিব। আৰু আশীৰ্বাদৰ সময়ত আপোনালোক সকলোকে দিয়াৰ সুবিধা পোৱা নাই। আমি মূৰত দুবৰি আৰু চাউল দি দিছো। তাৰ নামত দুবৰি আৰু চাউল দি পূজা কৰা হৈছে। দুৰ্বা কিয় দিয়া যায়, মানে দুৰ্বা এটা পবিত্ৰ বস্তু, আৰু দ্বিতীয়তে য'তেই পৰে বহুত দুৰ্বাৰ সৃষ্টি হয়। মানে এই বাচ্চাটো য'তেই যাব বহুত তাৰ নিচিনা ভাল বাচ্চা আহি কি কৰিব, অনুপ্ৰাণিত কৰিব। এই অৰ্থত এই অন্নপ্ৰসন্ন অনুষ্ঠানটো ৰখা হৈছে। হৰে কৃষ্ণ।